আমাৰ ইয়াত প্ৰতি বছৰে এইদৰে ভলবমৰ পানী উঠোৱা হয় আৰু আমাৰ ধলা ঘাটৰ পৰা তিনিচুকীয়ালৈ ভক্তসকলে লৈ যায় আৰু এইবাৰো শান্তিপূৰ্ণ হৈছে। যি আমাৰ অসমত শিৱসাগৰ, যোৰহাট, চৰাইদেউ এইখিনি ঠাইত যি বানপানীৰ সমস্যা হৈ গ'ল, অশেষ ক্ষতিসাধন হ'ল। তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু ভক্তসকলে মই ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ যাতে এনেদৰে বানপানী বা বিধ্বংসীকাৰী সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবো আৰু এইদৰে ভগৱান ভোলানাথে এইদৰে যে ভক্তসকলে পানী নি তাত শান্তিপূৰ্ণভাৱে দিয়ে আৰু আগন্তুক সময়ত আমাক যদি এনেদৰে দুৰ্যোগৰ পৰা বচাই থয়। আৰু বৰ্তমান আমি সকলো শান্তিপূৰ্ণ আছোঁ আৰু এনেকৈ শান্তিপূৰ্ণ থাকিব লাগে। আৰু আমি আমাৰ ধলা ঘাট, আমাৰ ১ নং ভুৱনশাল গাঁও আৰু ধলা অঞ্চলবাসীৰ হৈ আমি সকলোকে শুভেচ্ছা জনাইছোঁ বলবমলৈ, ভলবম ভক্তসকললৈ আৰু ভগৱান শিৱলৈ আশা কৰিছোঁ। আমি প্ৰাৰ্থনা জনাম যাতে আমাক সকলো কুশলে মংগলে আগন্তুক সময় পাৰ কৰে আৰু বৰ্তমান সকলো শান্তিপূৰ্ণ আছে। আমাৰ ঘাটৰ পৰিৱেশ এতিয়া সুন্দৰ আছে, আমাৰ এইফালে কোনো সমস্যা নাই আৰু আমিও ভালে ভালে থাকিব লাগে আৰু সকলোকে অসমবাসী ভালে ভালে থ'ব লাগে, ৰাখিব লাগে ভগৱানে, সেয়ে আশা কৰিছোঁ। গণিব নোৱাৰি অসংখ্য